যোৰহাট বগাংশ ৰূপান্তৰ আচলতে বহুতে দুখৰ বিষয়। আমি আহি পালোহি এতিয়া বৰ্তমান আমাৰ এই চিন্তামণিগড় হয় চিন্তামণিগড় কেন্দ্ৰগুৰি আচলতে মাজভাগতেই। এই বাইদেউগৰাকীও আচলতে আমাক অকণমান কিবা সহায়ৰ ক্ষেত্ৰতে কৈছে, আমিও যিমান পাৰোঁ নিশ্চয় সহায় কৰিম। আপোনালোকেও যদি আহে, গোটেই পানীয়ে বুৰি আছে আচলতে। ইয়াত গাড়ীবিলাক নৰখাই চিধা গুচি যায়গৈ তেওঁলোক বামতছে বুলি, কিন্তু মই এইবিলাক দেখুৱাই দিয়া গোটেইখনে পানী হৈ আছে। গতিকে এতিয়া আপোনালোকৰ কেতিয়াবা আচলতে কিনো অভাৱ অভিযোগ আছে অকণমান কৈ দিয়ক, তেতিয়া নিশ্চয় বেলেগে হ'লেও সেই ক্ষেত্ৰত সহায় কৰিব, আমিও যিমান পাৰোঁ কৰিম, নহয় জানো? হয়, কেমেৰাটো অকণমান ঘূৰাই দিয়া। আমাৰ অভিযোগ কি আছে? আমাৰ এতিয়া ধৰি লওক এতিয়া চালি এখন দি আছোঁ, মানুহকেইটাহে আছোঁ চালিখনৰ তলত। হয়, আৰু টিপাল এখন নাই। এই ঘৰৰ ভিতৰত এতিয়া ধৰি লওক খাবলৈ হেৰি নাই। হয় হয়, আমি মানুহখিনি কেনেকৈ আছোঁ? খালি আমাতকৈও বেছি এই জীৱ জন্তুখিনি আমি কেনেকৈ ৰখাম? বুজি পাইছোঁ মই। হয় হয়, আমাৰ জীৱ জন্তুকেইটা থাকিলে আমি প্ৰকৃতি মানুহখিনি জীয়াই থাকিম, আৰু জীৱ জন্তু যদি জীয়াই নাথাকে আমি কেনেকৈ থাকিম? হয়, এই ক্ষেত্ৰত আপুনি কিবা এটা ক'ম বুলি আগবাঢ়িছিলে, কওক। মই ভাবিছোঁ মানে খেতি বাতিটো চব গ'লেই, এই বয় বস্তুকেইটাকে যদি অকণমান হেৰি ৰখাব পাৰোঁ ভালকৈ, তেতিয়া আমি জীয়াই থাকিবলৈ আমি কিবা এটা সাহস পাম। তেওঁলোককে বেছি কিনি হ'লেও আমি এমুঠি খাব পাৰিম, সেইটোকে ভাবিছোঁ। যে আৰু বিশেষ আমাৰ এই অঞ্চলখনত কোনো সুবিধা পোৱা নাই। চিন্তামণিগড়ৰ পৰা এইখিনি মানুহে একো বস্তু পোৱা নাই, সকলোখিনি দহলে বুলি গুচি গৈছে। সেই পানীখিনি আহি ইয়াতে আবদ্ধ হৈ ৰৈছেহি, কিন্তু আমাৰ ইয়াত ডুবি গৈছে। মোৰ ঘৰ চাব পাৰে আপোনালোকে, সেইটো ঘৰ মুখৰ আগত আছে, ঘৰটো মুখৰ আগতে আছে, কিন্তু আমি কোনো হেৰিয়া চৰকাৰী সাহাৰ্য পোৱা নাই। কিন্তু আমাৰ বেয়া লাগে, কাৰণ কেলেনে ইমানখিনি যে ডুবি আছোঁ, আমাৰ কোনো এটা বস্তু আজি পৰ্যন্ত দিয়া নাই। কোনোবাই মৰমত ঘূৰি আহি পানী বটল এটা দি, কিন্তু এজন মানুহে মোক পানী বটল এটা দি থৈ গৈছে। সেয়া মই বহুত মনতে ভাবিছোঁ যে হেৰি নহয়, কি কয়, গৰু চৰুবিলাকে ৰক্ষা কৰিবলৈ চালি এখন দি থৈছোঁ, তাতো এতিয়া থাকিবলৈ জেগা নাই। বৰষুণ দিলে মানুহ থাকোঁ নে, গৰু থাকোঁ নে, ছাগলী থাকে, কিন্তু বৰ কষ্টত আছোঁ। পাৰিলে আমাক ত্ৰিপাল চিপাল এডোখৰ দি সাহাৰ্য কৰে বুলি হেৰি কৰিছোঁ, অনুৰোধ কৰিছোঁ। হয়, প্ৰশান্ত ৰাজ অকণমান। তেখেতলোকৰ অভিযোগখিনি আমি পাইছোঁ, আপোনালোককো জনাইছোঁ। আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি চেষ্টা কৰিম অতি সোনকালে দিবলৈ। আৰু আপোনালোকো আহক, যিমান দূৰৰ পৰা ভিডিঅ'টো চাই থাকে আহি আপোনালোকে সহায় কৰক। দেখিছে মানুহখিনিয়ে গোহালিটো ভাঙি আনি ৰাস্তাত আছেহি, গোহালি ভাঙি আনিছোঁ, ৰাস্তাত আছেহি। গতিকে মানুহখিনি এখন বিচনা থৈছে, সেই বিচনাতে মানুহখিনি আছে, গেছ এটা লগাই লৈছে, তেওঁলোকৰ খাবৰ কাৰণে অলপ যোগাৰ কৰি লৈছে। কিন্তু যদি বৰষুণ দিয়ে একচুৱেলি মানুহ কেঁচুৱাত থাকিবলৈও অকণমান অসুবিধা হৈছে তেওঁলোকৰ। গতিকে আমাৰ ফালৰ পৰা যিটো পাৰোঁ আমি অতি সোনকালে সহায় কৰিম। আৰু আপোনালোকো আহক, দেখিছে ভিডিঅ' চাই থকাসকলে এইটো পৰিস্থিতিত মানুহ আছে। গতিকে চিন্তামণিগড় এই কেন্দ্ৰগুৰি ঠাইডোখৰ পাৰিলে অকণমান সহায়ৰ হাত আগবঢ়াব বুলি সকলোকে আমাৰ ফালৰ পৰা আহ্বান জনালোঁ। আৰু আপোনালোকে কওক, কিবা ক'ব নেকি? কিবা ক'বলগীয়া আছে? বাইদেউগৰাকীয়ে যি ক'লে, তেওঁ যিবোৰ অভিযোগ আছে আমাৰো একেখিনিয়ে। আপোনালোকে দেখিছে আৰু ঘূৰি আছে, আমি কি ক'ম আৰু সহায় কৰিব বুলি আশা কৰিছোঁ আমি। বিশেষকৈ আজি নাম ল'ব লাগিব আমাৰ তিয়কৰ চিন্তামণিগড় কেন্দ্ৰগুৰি। সেইখন চিন্তামণিগড় কেন্দ্ৰগুৰি নাম ল'ব লাগিব। মই দেখাই আছোঁ বা আগৰ ভিডিঅ'টো দাদাজনক দেখাই দিয়া, তেখেতকে লৈ তেওঁলোকৰ সতীৰ্থসকলো আহিছে। যথেষ্ট আপোনালোকে কৰিব, নহয় জানো? তেখেতলোকৰ তত্বাৱধানত আজি মানে আমি এটা টীম আহিছিলোঁ জেলেঙীটোৰ সাহাৰ্য বিতৰণৰ কাৰণে, কিন্তু জেলেঙীটো যাওঁতে আমি হঠাতে দেখি গ'লোঁ আপোনালোকৰ পৰিস্থিতিটো। গতিকে আমি ঘূৰি আহি এইকণ জেগাত আমি ৰখিছোঁ, ৰখি আপোনালোকৰ অভিযোগ আমি ল'লোঁ। লোৱাৰ পাছত আমি পৰ্যায়ক্ৰমে আপোনালোকক সহায় কৰিবলৈ আগবাঢ়িম। ধন্যবাদ।